খুব সুন্দৰভাৱে ইয়াত কৰম সন্মিলন আয়োজন কৰিছে আৰু আমাৰ ইয়াৰ স্থানীয় চাবুৱা সমষ্টিৰ জনপ্ৰিয় বিধায়ক পুনাকন বৰুৱা ডাঙৰীয়াই চাহ জনগোষ্ঠী সমাজক লৈ আদিবাসী সমাজক লৈ সুন্দৰভাৱে আয়োজন কৰিছে। আৰু এটা কথা আজি গম পালোঁ যে এই যে কৰম সন্মিলনখন 1981 চনৰ পৰাই ইয়াত পূৰ্বতে গাঁৱৰ চাহ বাগিচাৰ মাজত সীমাবদ্ধ আছিল। ইয়াক মঞ্চস্থ কৰাৰ ক্ষেত্ৰত বিভিন্নগৰাকী মহান ব্যক্তিয়ে পদক্ষেপ গ্ৰহণ কৰিলে আৰু গতিকে এইখনৰ কৰম সন্মিলন এটা ঐতিহ্য আছে, শক্তিশালী ঐতিহ্য আছে। মোৰ ভাল লাগিছে বিভিন্ন জাতি জনগোষ্ঠী ইয়াত ঐক্যবদ্ধ হৈ এই কৰম সন্মিলন সফল কৰাৰ বাবে আত্মনিয়োগ কৰিছে। কৰম পৰৱ অসমৰ চাহ জনগোষ্ঠীয় আদিবাসী সমাজে ব্যক্তিগতভাৱে ঘৰৰ চোতালত পূজা কৰা। পৰৱৰ্তী সময়ত 1981 চনত পানীতোলা চাহ বাগিচাত কৰম সন্মিলনক কৰমক চোতালৰ পৰা আনি মঞ্চত সংস্থাপন দিয়া হ'ল আৰু সেই হিচাপে পানীতোলা কেন্দ্ৰীয় কৰম সন্মিলনখনি অসমৰ আধুনিক কৰম সন্মিলনবিলাকৰ বাটকটীয়া। তাৰ পিছৰ পৰাই অসমৰ গাঁৱে ভূঞে নগৰে চহৰে বাগিচাই বস্তি অঞ্চলত কৰম পৰৱ উদযাপন হৈ আহিছে। গতিকে বাটকটীয়া হিচাপে অসমৰ প্ৰথমখন কেন্দ্ৰীয় কৰম হিচাপে পানীতোলা চাহ বাগিচাৰ এই কৰম সন্মিলনখনৰ এটা ঐতিহ্য আছে। আজি পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচী কৰম সন্মিলন অনুষ্ঠিত হ'ল। এতিয়া ভাৰত চৰকাৰৰ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আজি কৰম পৰৱত ভাগ ল'লে। ইয়াত ঝুমুৰ নৃত্যটো তেখেতে অংশগ্ৰহণ কৰিলে। ৰাজ্যসভাৰ সাংসদ প্ৰাক্তন মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া আহি ইয়াত ঝুমুৰত ভাগ ল'লে আৰু কৰম সন্মিলনত ভাগ ল'লে। মই সকলোকে ধন্যবাদ জনাইছোঁ। অহাকালিলৈ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী অৰ্জুন লাকৰা ইয়াত সংগীত পৰিৱেশন কৰিব। গতিকে সকলো ৰাইজৰ উপস্থিতি আমি কামনা কৰিছোঁ।